নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ ধনী দেশৰ অতিৰিক্ত ভেকচিনসমূহ দুখীয়া দেশলৈ প্ৰেৰণ কৰিব লাগে আৰু এই কথা উল্লেখ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই সমগ্ৰ বিশ্ব এতিয়া মহামাৰী কৰোনাৰ ত্ৰাসত এনে সময়তে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টিএ গেব্ৰিয়াছে এবাৰ ধনী দেশলৈ ভেকচিন সন্দৰ্ভত এক বিশেষ পৰামৰ্শ আগবঢ়াইছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী গৰাকীয়ে কয় বিশ্বৰ ধনী ৰাষ্ট্ৰসমূহৰ অতিৰিক্ত কোভিড ভেকচিনসমূহ দুখীয়া ৰাষ্ট্ৰসমূহক প্ৰেৰণ কৰা উচিত উল্লেখ্য যে ব্ৰিটেন অষ্ট্ৰেলিয়া গ্ৰীচ আদি ৰাষ্ট্ৰসমূহে যুৱক যুৱতীসকলক কৰোনা ভেকচিন প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে ফলত ৰাখি খোৱা অৰ্থাৎ অতিৰিক্ত ভেকচিনসমূহ দুখীয়া ৰাষ্ট্ৰসমূহলৈ প্ৰেৰণ কৰিব লাগে বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী গৰাকীয়ে কৈছে এগৰাকী শিশুৰ বিৰল প্ৰতিভা 105 মিনিটত পঢ়িলে 36 খনকৈ গ্ৰন্থ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গ্ৰন্থ অধ্যয়নে উজলিল এগৰাকী কণমানি শিশু বয়স মাত্ৰ 5 বছৰ সংযুক্ত আৰব এমিৰেটছ নিবাসী ভাৰতীয় বংশোদ্ভৱ কিয়াৰা কৌৰ নামৰ শিশুটিয়ে মাত্ৰ 105 মিনিটত 36 খন গ্ৰন্থ পঢ়ি বিশ্ব অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে এনে বিৰল প্ৰতিভাৰ শিশুটিয়ে ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছ ইন লণ্ডন আৰু এছিয়া বুক অফ ৰেকৰ্ডছ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছ শিশুটিক বিস্ময়কৰ শিশু আখ্যা দিছে এছিয়া বুক অফ ৰেকৰ্ডছে কয় যে কৌৰে একেৰাহে সৰ্বাধিক গ্ৰন্থ অধ্যয়ন কৰি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে আচৰিত যেন লাগিলেও ইয়া সত্য জানিব পৰা মতে আমেৰিকাত জন্মগ্ৰহণ কৰা এই বিৰল প্ৰতিভাৰ অধিকাৰী শিশুটোৰ ককাক চেন্নাইৰ লেফটেনেণ্ট কৰ্ণেল এমপিচি ভৱিষ্যতে এগৰাকী সুদক্ষ চিকিৎসক হোৱাৰ লক্ষ্য থিৰাং কৰা শিশুটিৰ এই সাফল্যক লৈ পিতৃ মাতৃ গৌৰৱান্বিত বুলি সংবাদ মাধ্যমৰ আগত জনাইছে আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ কৰোনাৰ ভয়ংকৰ সংক্ৰমণৰ বাবে আজিৰ পৰা 15 দিনৰ বাবে জনতা কাৰফিউ দিয়া হৈছে লকডাউন নহয় জনতা কাৰফিউ দিয়া হৈছে 15 দিনৰ বাবে আজি নিশা 8 বজাৰ পৰা আগন্তুক 1 মে পুৱা 7 বজালৈকে ৰাজ্যজুৰি 144 ধাৰা বলবৎ হৈ থাকিব প্ৰতিদিনে বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা মহাৰাষ্ট্ৰত বৰ্তমান অনিয়ন্ত্ৰিত হৈছে কৰোনাৰ পৰিস্থিতি ফলত উপায়ন্ত হৈ মহাৰাষ্ট্ৰ চৰকাৰে আজি নিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰিছে জনতা কাৰফিউ এই কথা জনালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু আজি 8 বজাৰ পৰা আগন্তুক 1 মে পুৱা 7 বজালৈকে ৰাজ্যজুৰি 144 ধাৰা বলবৎ কৰা হৈছে আৰু এই সময়ছোৱাত বন্ধ থাকিব সকলো হোটেল ৰেষ্টুৰেণ্ট কেৱল অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বাছ বা লোকেল ট্ৰেইন চলিব খোলা থাকিব বেংক সেৱা তিব্বতত 4900 ফুট উচ্চতাৰ সুপাৰ মেগা বান নিৰ্মাণ কৰিব চীনে মহাবাহু ব্ৰহ্মপুত্ৰৰ ঠিক মুখনিতে ভেটি নিৰ্মাণৰ পৰিকল্পনা কৰা এই বানটোৰ উচ্চতা হ'ব 4900 ফুট প্ৰকাশ পোৱা মতে এই জলবিদ্যুৎ উৎপাদনক্ষম এই বানটোৰ পৰা প্ৰতি বছৰে 300 বিলিয়ন কিলোৱাট বিদ্যুৎ উৎপাদন কৰা হ'ব চীনে উল্লেখ্য যে চীনৰ 5 বছৰীয়া পৰিকল্পনাত অন্তৰ্ভুক্ত কৰা হৈছে এই সুপাৰ মেগা বান্ধৰ আঁচনি স্বাভাৱিকতে ব্ৰহ্মপুত্ৰক ভেটি চীনে নিৰ্মাণ কৰিব খোজা এই সুপাৰ মেগা বান্ধে ভাৰতক উদ্বিগ্ন কৰি তুলিছে এই বৃহৎ আকাৰৰ বান নিৰ্মাণৰ পৰিকল্পনা নিশ্চিতভাৱে প্ৰাকৃতিক ভাৰসাম্যৰ বাবে অত্যন্ত বিপদজনক মাৰ্কিন জলশক্তি বিশেষজ্ঞ ব্ৰায়ান ইয়েলাৰে এইদৰে কৈছে মহাজোঁটৰ বিধায়ক বিজেপিলৈ গলে গড় জ্বলাই দিব ৰাইজে হৰ্স ট্ৰেইনিঙৰ মহাজোঁটৰ অংশীদাৰ দল AIUDF আৰু BPFৰ দলীয় প্ৰাৰ্থীসকলক ৰাজস্থান আৰু ছত্তীশগড় বিলাসী হোটেলত আবদ্ধ কৰি ৰাখিছে বিজেপিৰ হৰ্স ট্ৰেইনিঙৰ কবলত পৰি মহাজোঁটৰ কোনো বিধায়ক যদি বিজেপিলৈ যায় সমষ্টিৰ ৰাইজে তেওঁলোকক খুদাই নেৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই সভাপতি বৰাইক লগতে তেনে বিধায়কৰ গড় দুৱাৰ জ্বলাই ৰাইজে সাংঘাতিক অৱস্থা কৰিব বুলি বিস্ফোৰক মন্তব্য কৰিছে
নিৰ্বাচনৰ পাছত ৰাইজৰ অনুভূতিক প্ৰতাৰণা কৰিলে সাংঘাতিক পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে সংবাদ মাধ্যমৰ আগত সভাপতি বৰাই অসমতো বিজেপিয়ে হৰ্স ট্ৰেডিং কৰাৰ আশংকা আছে বুলি উল্লেখ কৰি কয় যে বিজেপি হৰ্স ট্ৰেডিংৰ মাষ্টাৰ গোৱাত বিজেপিয়ে হৰ্স ট্ৰেডিং কৰি চৰকাৰ গঠন কৰিলে মধ্যপ্ৰদেশ কৰ্ণাটকতো বিজেপিয়ে হৰ্স ট্ৰেডিং কৰি কংগ্ৰেছৰ চৰকাৰ ভাঙিলে মণিপুৰতো হৰ্স ট্ৰেডিং কৰি চৰকাৰ কৰিলে বুলি উল্লেখ কৰিছে ৰিপুন বৰাই ৰাজস্থানতো হৰ্স ট্ৰেডিং কৰি বিজেপিয়ে চৰকাৰ গঠনৰ চেষ্টা কৰিছিল যদিও নোৱাৰিলে এইবাৰ অসমতো বিজেপিৰ এইবাৰ উপায় নাই তেওঁলোকে যিকোনো পদ্ধতি ল'ব পাৰে লগতে ৰিপুন বৰাই কৈছে তেওঁলোকে যিকোনো পদ্ধতি অৱলম্বন কৰিব পাৰে মহাজোঁটৰ বিধায়ক কিনি তেওঁলোকে চৰকাৰ কৰাৰ চেষ্টা কৰি আছে অৱশ্য বিজেপিৰ এই পদক্ষেপ অসমত সফল নহয় বুলি উল্লেখ কৰি সভাপতি ৰিপুন বৰাই কয় যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মহাজোঁটে ৪৭টা সমষ্টিৰ ভিতৰত ৩৫টাৰ অধিক সমষ্টি লাভ কৰিব দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৩৯টা সমষ্টিৰ ভিতৰত মহাজোঁটে ৩০খনৰ কম আসন নাপায় তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৪০টা সমষ্টিৰ ভিতৰত বিজেপিয়ে ৩ৰ পৰা ৪খন আসন লাভ কৰিব আৰু মহাজোঁটে তৃতীয় পৰ্যায়ত ৩৫খনৰ কম আসন নাপায় বুলি উল্লেখ কৰিছে আৰু তৃতীয় পৰ্যায়ত ভোট অনুষ্ঠিত হোৱা গৰিষ্ঠ সংখ্যক সমষ্টি কংগ্ৰেছ অথবা AIUDFৰ দখলত থাকিব বুলি উল্লেখ কৰে আৰু লগতে মহাজোঁটৰ অংশীদাৰ দল AIUDF আৰু BPFৰ দলীয় প্ৰাৰ্থীসকলক ৰাজ্যৰ বাহিৰত একেলগে ৰখাৰ দৰে কংগ্ৰেছৰ প্ৰাৰ্থীসকলকো তেনেধৰণে ৰখাৰ ব্যৱস্থা কৰিব নেকি বুলি খুদা প্ৰশ্নৰ উত্তৰত সভাপতি ৰিপুন বৰাই কয় যে কংগ্ৰেছৰ প্ৰাৰ্থীসকলক লৈ দলে এতিয়াও তেনে ধৰণৰ চিন্তা কৰা নাই কংগ্ৰেছৰ প্ৰাৰ্থীসকল আদৰ্শগতভাৱে যথেষ্ট শক্তিশালী তেওঁলোকৰ প্ৰতি দলৰ পূৰ্ণ বিশ্বাস আছে তেওঁলোকে কেতিয়াও আদৰ্শৰ পৰা বিচ্যুত নহয় সেয়েহে কংগ্ৰেছ প্ৰাৰ্থীসকলক ৰাজ্যৰ বাহিৰলৈ নি ৰখাৰ বিষয়ে দলে কোনো চিন্তা কৰা নাই সেইদৰে কংগ্ৰেছৰ একাংশ প্ৰাৰ্থী জয়পুৰকে ধৰি ৰাজ্যৰ বাহিৰলৈ যোৱাৰ প্ৰসংগত সভাপতি ৰিপুন বৰাই কয় যে যিসকল গৈছে তেওঁলোকে নিৰ্বাচনৰ বাগৰ মাৰিবলৈহে গৈছে বুলি উল্লেখ কৰিছে আৰু নিৰ্বাচনৰ সময়ত কৰা কষ্টৰ বাবে যথেষ্ট বাগৰুৱা হৈ পৰিছে সেয়েহে বাগৰ মৰাৰ বাবে কিছু প্ৰাৰ্থী বাহিৰলৈ গৈছে বুলি এই কথা উল্লেখ কৰিছে ৰিপুন বৰাই ৰাজ্যত ক্ৰমাৎ বৃদ্ধি কৰোনাৰ সংক্ৰমণ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান বন্ধ কৰাৰ চিন্তা চৰ্চা কৰিছে চৰকাৰে আৰু এই মুহূৰ্তত দিবলৈ লৈছে এটা ডাঙৰ খবৰ ৰাজ্যত দ্বিতীয় কৰোনাৰ জোৱাৰে পুনৰ পৰিস্থিতি ভয়ংকৰ কৰি তোলাৰ সময়তে অসমতো ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে কৰোনাৰ সংক্ৰমণ যোৱা ২৪ ঘণ্টাত অসমত ২৮১ জন লোক কৰোনাত আক্ৰান্ত হৈছে ইয়াৰে ১৫৩ গৰাকীয়ে হৈছে গুৱাহাটী মহানগৰীৰ পৰিস্থিতি অধিক অৱনতি ঘটাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কোভিড প্ৰতিৰোধৰ বাবে এলানি নতুন নিয়ম বলবৎ কৰিছে এই পৰিস্থিতিত ৰাজ্যত পুনৰ লকডাউনৰ সম্ভাৱনাক লৈ চৰ্চা চলিছে যদিও শনিবাৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়ে যে অসমত লকডাউনৰ কোনো সম্ভাৱনা নাই আৰু লগতে দুধনৈত শ্বহীদ বাবলু ৰাভাৰ ঘৰত উপস্থিত হোৱা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ আগত এই মন্তব্য কৰাৰ লগতে কয় যে কৰোনাৰ দ্বিতীয়টো ঢৌৱে ইতিমধ্যে মহাৰাষ্ট্ৰ কৰ্ণাটক আৰু দিল্লীত পৰিস্থিতি জটিল কৰি তুলিছে এই তিনিখন ৰাজ্যৰ পৰা অসমলৈ অহা যাত্ৰীয়ে সংক্ৰমণ বৃদ্ধিৰ শংকা বঢ়াইছে ইতিমধ্যে বিমানবন্দৰ আৰু ৰেলৱে ষ্টেচনত এই যাত্ৰীসকলৰ কোভিড পৰীক্ষা অধিক কঠোৰ কৰি তোলা হৈছে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সংক্ৰমণ কিছু বৃদ্ধি হৈছে যদিও চৰকাৰে লকডাউনৰ কোনো কথা চিন্তা কৰা নাই কোভিড-19ৰ বিৰুদ্ধে মোকাবিলা কৰিবৰ বাবে গ্ৰহণ কৰা হৈছে এলানি বিশেষ পদক্ষেপ